আমি ৰাজনৈতিকভাৱে সচেতন কেতিয়া হ'ম? আমি সংখ্যালঘুৰে ৰাজনৈতিকভাৱে কেতিয়া সচেতন হ'ম? আসসালামু আলাইকুম নমস্কাৰ মই কৈছোঁ এবি সিদ্দিক আৰু আপোনালোকে চাই আছে মোৰ চেনেল অমূল্য টাইম। আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সকলোৰে পৰিচিত যুৱ নেতা ওলামা কাউন্সিল BTC কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক মৌলানা শৰীফুল ইছলাম ডাঙৰীয়া। মই প্ৰথমতে আপোনাক আমাৰ ষ্টুডিঅ'ত স্বাগতম জনাইছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সুযোগ দিয়াৰ বাবে। আপোনাক আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি অনাৰ মেইন কাৰণটো হ'ল যে বৰ্তমান সময় হ'ল ইলেকশ্যনৰ বতৰ। এই ইলেকশ্যনৰ বতৰত আপোনাৰ পৰা বহু কথা শুনিম, বহু কথা জানিম আৰু ইলেকশ্যনৰ বিষয়ে বহু কথা শিকিম। তো প্ৰথমতে আপোনাৰ পৰা জানিবলগীয়া আমাৰ বহুতো কথা আছে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এইবেলি বিধানসভা নিৰ্বাচনৰ ফলাফলৰ বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কি? হয়, মই আপোনাৰ চেনেল অমূল্য টাইমৰ যিবিলাক দৰ্শক আছে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি স্পৰ্শকাতৰ বিষয় লৈ মোক প্ৰশ্ন কৰিছে যে নিৰ্বাচনৰ ফলাফল 2026 বৰ্ষৰ যি বিধানসভা নিৰ্বাচন তাৰ ফলাফলক লৈ মই প্ৰতিক্ৰিয়া দিবলৈ গৈ আছোঁ। মই যিহেতুকে ওলামা কাউন্সিল অফ BTCৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক, আমি BTCৰ বাসিন্দা, আমাৰ সংগঠনৰ সীমাবদ্ধতা BTC এৰিয়া, গতিকে আমাৰ কাৰণে ফলাফলটো যথেষ্ট ভাল হৈছে। আমি ওলামা কাউন্সিল অফ BTCয়ে এইটো সকলোৱে জানেই, BTCৰ বাসী ৰাইজে সকলোৱে জানে। এইবেলি নিৰ্বাচনত আমি BPF দলক সমৰ্থন কৰিছিলোঁ। অকল সমৰ্থনেই নহয়, আমি নিৰ্বাচনী প্ৰচাৰ সভাসমূহতো জঁপিয়াই পৰিছিলোঁ, এই কথাটো সকলোৱে জানে। গতিকে আমাৰ কাৰণে ৰিজাল্ট বহুত ভাল হৈছে। কিন্তু সামগ্ৰিকভাৱে যদি আমি অসমৰ প্ৰেক্ষাপট আমি পৰ্যালোচনা কৰোঁ, অসমৰ 126টা বিধানসভা সমষ্টিৰ পৰ্যালোচনা কৰিলে বহুত সমষ্টিত আমাৰ যিবিলাক প্ৰাৰ্থী বিধানসভাত যোৱাটো উচিত আছিল, তেনেকুৱা প্ৰাৰ্থী বিধানসভাৰ পৰা বঞ্চিত হৈছে। এইখিনি মোৰ প্ৰথম প্ৰতিক্ৰিয়া। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, অলপ আগতে আপুনি যি কথাটো উল্লেখ কৰিলে জঁপিয়াই পৰিছে, এই বস্তুটো আমি আগতে দেখা পাইছোঁ যে ওলামা কাউন্সিল অফ BTCৰ লগতে আপুনি মানে নিৰ্বাচনৰ সময়ত জঁপিয়াই পৰা যেন অনুভৱ হৈছে। এই আপুনি জঁপিয়াই পৰা বা আপোনাৰ সংগঠনটোৱে জঁপিয়াই পৰা মেইন কাৰণটো কি? যিহেতু আপোনালোকৰ সংগঠনটো হ'ল এটা অৰাজনৈতিক সংগঠন হৈ ৰাজনৈতিক দলত জঁপিয়াই পৰা মেইন কাৰণটো অলপ বহলাই ক'ব নেকি? হয়, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে। এইটো গোটেই BTCবাসীৰ এটা প্ৰশ্ন বুলি মই অনুভৱ কৰিছোঁ। যিহেতুকে বিধানসভাৰ পূৰ্বত যিটো BTC নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, এই BTC নিৰ্বাচনৰ সময়ত আমি ওলামা কাউন্সিল অফ BTCয়ে BPF দলক পূৰ্ণ সমৰ্থন কৰিছিলোঁ। মুকলি সমৰ্থন কৰি আমি চৰকাৰৰ গাদীত হাগ্ৰামা মহলিৰ ডাঙৰীয়াক অধিষ্ঠিত কৰিছিলোঁ। আমি হাগ্ৰামা মহলিৰ ছাৰৰ লগত সেই নিৰ্বাচনৰ সময়তে আলোচনা বিলোচনা কৰিছিলোঁ যে আমাৰ যিবিলাক সমস্যা আছে, আমি বহুত সমস্যা সম্বলিত এটা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলোঁ যে আমাৰ এই সমস্যাসমূহ সমাধান হ'ব কিনা। তেখেতে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাক যদি আপোনালোকে চৰকাৰ আনি দিব পাৰে, তেতিয়াহ'লে BTCৰ যি সংখ্যালঘু, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ যি সমস্যা, এই সমস্যাসমূহ চিৰস্থায়ীভাৱে সমাধান সূত্ৰ ওলোৱা হ'ব। সেইকাৰণে আমি BTC নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে নিৰ্বাচনত আমি জঁপিয়াই পৰি আমি BTC গভৰ্ণমেণ্ট আমি বনাই দিলোঁ। এতিয়া আমাৰ BTCবাসী ৰাইজে যিহেতু বিধানসভা নিৰ্বাচনৰ সময়ত BTCবাসী ৰাইজে বিভিন্ন ধৰণৰ মানে ৰাজনৈতিক ভাষণ শুনি নিজৰ বিবেক বোধটো বিনষ্ট কৰিব পাৰে, তাৰ কাৰণে আমি ওলামা কাউন্সিল অফ BTC কি কৰিছোঁ, আমি এইবেলি বিধানসভা নিৰ্বাচনতো আমি জঁপিয়াই পৰিছিলোঁ যাতে আমাৰ কোনো এটা ভোট, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ কোনো এটা ভোট যাতে বেলেগ দলত নিদি যাতে আমাৰ মূল্যৱান ভোট আমি বিনষ্ট নকৰোঁ। কাৰণ আমি 4 মাহ হোৱা নাই আমি BTC গভৰ্ণমেণ্ট বনাইছোঁ। এতিয়া যদি আমি বেলেগ কোনো ৰাজনৈতিক দলক যদি আমি ভোট দিওঁ, তেতিয়া আমাৰ কি হ'ব, আমাৰ যি উন্নয়নৰ ধাৰা ইয়াৰ স্তব্ধ হৈ যাব বুলি আমাৰ এটা অনুভৱ হৈছিল। সেইকাৰণে এইবেলি নিৰ্বাচনতো আমি হাগ্ৰামা মহলিৰ ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ কাৰণে মুকলিভাৱে আমি সমৰ্থন দি আমি ফিল্ডত কাম কৰিছিলোঁ। তাৰমানে বস্তু এটা গম পোৱা গ'ল যে আপোনালোকক চৰকাৰে বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিছে, এই প্ৰতিশ্ৰুতিসমূহ চৰকাৰে পালন কৰিব বুলি আপোনালোকে আশাবাদী। হয়, ইয়াৰ ভিতৰত মই এটা কথা জানিব বিচাৰিছোঁ যে বহুতো চৰকাৰ আগে পিছে হৈ গৈছে আৰু বহু ধৰণৰ প্ৰতিশ্ৰুতি দিছে, আমি দেখা পাইছোঁ, কিন্তু প্ৰতিশ্ৰুতিবোৰ সুচাৰুৰূপে পালন কৰা নাই। ঠিক তেনেকুৱা ধৰণে যদি হাগ্ৰামা মহলিৰ ডাঙৰীয়াই যদি আপোনালোকৰ যিখিনি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিখিনি যদি সুচাৰুৰূপে পালন নকৰে, তেতিয়ালৈকে আপোনালোকৰ প্ৰতিশ্ৰুতি কি হ'ব? চাওক, আমি অৰাজনৈতিক সংগঠন, এইটো চিৰসত্য, আমি অৰাজনৈতিক সংগঠন।
আমি কোনো ৰাজনৈতিক দলৰ ভাতৃ সংগঠন নহয়। কিন্তু যিহেতুকে আমাৰ সংখ্যালঘু ৰাইজৰ যি সমস্যা, এই সমস্যাসমূহ যিহেতু ৰাজনৈতিক, সেইকাৰণে আমি ৰাজনৈতিক সিদ্ধান্ত ল'বলগীয়া হৈছে। যদি 5 বছৰত যদি আমাৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ যদি সুনিশ্চিত নহয়, আমাৰ সংখ্যালঘু মানুহৰ যিবিলাক সমস্যাসমূহ আছে, এই সমস্যাসমূহ যাতে সমাধান যদি নহয়, তেতিয়াহ'লে আমি ওলামা কাউন্সিলৰ BTCয়ে কি পদক্ষেপ হাতত ল'ব লাগে, সেই সময়ত আমি চিন্তা কৰিম। ক্ষমতা চিৰস্থায়ী নহয়, ক্ষমতা কাৰোৰ বাবে চিৰস্থায়ী নহয়, এই কথাটো সকলো ৰাজনৈতিক দলৰ মুৰব্বীয়ে উপলব্ধি কৰাটো উচিত। ধন্যবাদ থাকিল আপোনাৰ মূল্যৱান সময়খিনি আমাক দিয়াৰ বাবে, আৰু আপোনাৰ লগত কথা পাতি সঁচাকৈ বহুত ভাল লাগিল। আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই সুযোগটো কৰি দিয়াৰ বাবে। মই আন্তৰিকভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াই সুন্দৰ এটা পদক্ষেপ লৈছে। আমাৰ অঞ্চলৰ বহু সমস্যাই আছে, বহুত বুদ্ধিজীৱীসকল আছে, শৈক্ষিক দিশত বিভিন্ন দিশ সামৰি তেখেতে সুন্দৰকৈ এই বিষয়সমূহ উত্থাপন কৰিবলৈ আমাৰ এটা প্লেটফৰ্ম আমাৰ কাৰণে বনাইছে। আপোনালোক সকলোৱে তেখেতক আশীৰ্বাদ কৰিব। এইখিনি কৈ মই আপোনালোকৰ পৰা আজি বিদায় লৈছোঁ। ধন্যবাদ।